ক্লাইমেটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ 2026 চনৰ নিৰ্বাচনত বিপদত পৰিব সংখ্যালঘু বহু কেইগৰাকী বিধায়ক আৰু বহু কেইগৰাকী নেতা কিয়নো আমছুৱে প্ৰত্যুত্তৰ দিব আমি গুলাম হৈ জিয়াই নাথাকো বুলি আমছু সভাপতি ৰেজাউল কৰিম চৰকাৰে কৰিছে মন্তব্য উচ্ছেদৰ সময়ত যিসকল সংখ্যালঘু নেতা এতিয়া মাত মতা নাই তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা হ'ব টাইমত বিগ ব্ৰেকিং এই মুহূৰ্তত জনাইছো উচ্ছেদিত সংখ্যালঘুৰ হৈ মাত নমতা নেতা বিধায়কৰ বিপদ নিশ্চিত ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ'ব 2026 নিৰ্বাচনত সংখ্যালঘু ৰাইজক উচ্ছেদ কৰিছে কিন্তু আমি গুলাম হিচাপে জিয়াই নাথাকো বুলি মন্তব্য প্ৰকাশ কৰিছে আমছু সভাপতিয়ে উচ্ছেদিতৰ হৈ মাত নমতা সংখ্যালঘু বিধায়ক নেতাক 2026ত দিয়া হ'ব প্ৰত্যুত্তৰ আজি যিসকলে মাত মতা নাই সেই সকলক আমি চিনাক্ত কৰিছো বুলি আমছুৱে মন্তব্য প্ৰকাশ কৰিছে 26 নিৰ্বাচন আহি আছে কোনে মাত মাতিলে কোনে মাত মতা নাই তেওঁলোকৰ আমি তালিকা প্ৰস্তুত কৰিছো আমাৰ মৃত্যু হোৱা লোকসকলৰ কাষত কোন কোন থিয় হৈছিল তেওঁলোকৰ তালিকা প্ৰস্তুত হৈ আছে উচ্ছেদিত পৰিয়ালৰ কাষত কোন কোন থিয় হ'ল সেই সকলকো আমি চিনাক্ত কৰি ৰাখিছো ইয়াৰ উত্তৰ পাব 26 নিৰ্বাচনত 26 নিৰ্বাচনত দল নহয় আমি ব্যক্তি হিচাপেহে নিৰ্বাচন কৰিব লাগিব যিসকল ব্যক্তিয়ে আমাক প্ৰতাৰণা কৰিলে তেওঁলোকৰ বিৰুদ্ধে আমি মতদান কৰিম ইভিএমত তেওঁলোকে পাব প্ৰত্যুত্তৰ এই কথা ইতিমধ্যে আমছু সভাপতি ৰেজাউল কৰিমে মন্তব্য প্ৰকাশ কৰিছে সংখ্যালঘু ৰাইজৰ ভোট লৈ দিছপুৰত গাদী দখল কৰা প্ৰতিগৰাকী সংখ্যালঘু নেতা বিপদত পৰিব যিসকল সংখ্যালঘু বিধায়কে জাতিৰ দুৰ্দিনৰ সময়ত মাত নেমাতিলে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা হ'ব সংখ্যালঘু ৰাইজক ৰাজনৈতিকভাৱে পৰিপক্ক হ'ব লাগিব সদায় গুলাম হৈ থাকিব নোৱাৰিম বুলিও মন্তব্য প্ৰকাশ কৰিছে যিসকলে আমাৰ কাৰণে কথা নকলে সেই সকলৰ বিৰুদ্ধে আমি মাত মাতিম হকিয়নি দিলে আমছু সভাপতি ৰেজাউল কৰিম চৰকাৰে এটা ডাঙৰ খবৰ জনাইছো সভাগত বিধানসভা নিৰ্বাচন 2026 বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ বাবে এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত এতিয়া প্ৰতিটো ৰাজনৈতিক দলে ৰাজনৈতিক কুচকাৱাজ আৰম্ভ কৰিছে আৰু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে এতিয়া অনাগত বিধানসভা নিৰ্বাচনত কিন্তু ইস্যু হৈ পৰিব উচ্ছেদৰ এই বিষয়টো আৰু উচ্ছেদৰ এই বিষয়টো ইস্যু হৈ পৰাৰ সময়ছোৱাতে এতিয়া সংখ্যালঘু সংগঠন আমছুৱে মাত মাতিছে আমছুৱে মাত মাতি উল্লেখ কৰিছে যে 2026 চনৰ নিৰ্বাচনত ইয়াৰ বাবে প্ৰত্যুত্তৰ দিয়া হ'ব উচ্ছেদৰ সময়ত আমাৰ মৃত্যু হোৱা লোকসকলৰ কাষত কোন কোন থিয় হ'ল উচ্ছেদিত পৰিয়ালৰ কাষত কোন কোন থিয় হ'ল তেওঁলোকক আমি চিনাক্ত কৰি তালিকা প্ৰস্তুত কৰিছো 26 নিৰ্বাচনত দল নহয় আমি ব্যক্তি হিচাপে নিৰ্বাচন কৰিব লাগিব এই কথা ইতিমধ্যে আমছু সভাপতি ৰেজাউল কৰিমে হুংকাৰ দিছে যিসকল ব্যক্তিয়ে মুছলমানক প্ৰতাৰণা কৰিলে তেওঁলোকে প্ৰত্যুত্তৰ ভোটত পাব সংখ্যালঘু ৰাইজৰ ভোট লৈ দিছপুৰত বহা সেই সকলক আমি কেতিয়াও সহ্য নকৰোঁ বুলি উল্লেখ কৰিছে ভোটৰ সময়ত সংখ্যালঘু জনতাক লাগে কিন্তু উচ্ছেদৰ সময়ত কোনেও মাত নিদিলে যিসকল সংখ্যালঘু বিধায়কে জাতিৰ দুৰ্দিনত মাত নিদিলে তেওঁলোকে প্ৰত্যুত্তৰ পাব সংখ্যালঘু ৰাইজ ৰাজনৈতিকভাৱে পৰিপক্ক হ'ব লাগিব আমি গুলাম হৈ নাথাকো বুলি মন্তব্য প্ৰকাশ কৰিলে ৰেজাউল কৰিম চৰকাৰে যিসকলে আমাৰ কাৰণে কথা নকলে যিসকল আমাৰ কাৰণে থিয় নহ'ল তেওঁলোকৰ বাবে আমাৰ ভোট নাথাকিব এই সকিয়নি আমছু সভাপতি ৰেজাউল কৰিম চৰকাৰৰ উচ্ছেদিত সংখ্যালঘুৰ হৈ মাত নমতা নেতা বিধায়কৰ বিপদ নিশ্চিত সংখ্যালঘু ৰাইজক উচ্ছেদ কৰিছে কিন্তু আমি গুলাম হিচাপে জিয়াই নাথাকো বুলি মন্তব্য প্ৰকাশ কৰি হুংকাৰ দিলে আমছুৱে উচ্ছেদিতৰ হৈ মাত নমতা সংখ্যালঘু নেতা বিধায়কক 26ত প্ৰত্যুত্তৰ দিব ইভিএমত আমি যিসকলে মাত মতা নাই সেই সকলক আমি চিনাক্ত কৰি তালিকা প্ৰস্তুত কৰিছো 26 নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি উচ্ছেদৰ সময়ত মাত নমতা নেতা বিধায়কৰ তালিকা প্ৰস্তুত কৰি ৰাখিছো যি সময়ত উচ্ছেদৰ মাজতে আমাৰ সংখ্যালঘু জনতাই প্ৰতিবাদৰ মাজত প্ৰাণ হেৰুৱালে তেওঁলোকৰ বাসগৃহত উপস্থিত হৈ তেওঁলোকৰ খবৰ নোলোৱা নেতা বিধায়কৰ তালিকাও আমি প্ৰস্তুত কৰি ৰাখিছো 26 নিৰ্বাচন আহি আছে কোনে মাত মাতিলে কোনে মাত নামাতিলে প্ৰত্যেকৰে নাম সন্নিৱিষ্ট হৈ আছে তালিকাত উচ্ছেদিত পৰিয়ালৰ কাষত কোন কোন থিয় নহ'ল সেই সকলকো আমি চিনি থৈছো সকলোৱে 26 নিৰ্বাচনৰ উত্তৰ পাব ব্যক্তি হিচাপে নিৰ্বাচন কৰিম যিসকল ব্যক্তিয়ে আমাক প্ৰতাৰণা কৰিলে তেওঁলোকে ভোটৰ আশাবাদ দিয়ক সংখ্যালঘু ৰাইজৰ ভোট লৈ দিছপুৰত বহা সেই সকলক আমি কেতিয়াও সহ্য নকৰোঁ যিসকল সংখ্যালঘু বিধায়কে জাতিৰ দুৰ্দিনত মাত মতা নাই ইয়াৰ যোগ্য প্ৰত্যুত্তৰ ইভিএমত পাব
সংখ্যালঘু ৰাইজ ৰাজনৈতিকভাৱে পৰিপক্ক হ'ব লাগিব আমি গোলাম হিচাপে জীয়াই নাথাকো বুলি ৰেজাউল কৰিম চৰকাৰে কৰিলে মন্তব্য আৰু যিসকলে আমাৰ হৈ মাত নামাতিলে তেওঁলোকে প্ৰত্যুত্তৰ নিশ্চিতভাৱে ২৬লৈ বাট চাওক প্ৰত্যুত্তৰৰ বাবে ৰেজাউল কৰিম চৰকাৰ আমছু সভাপতি ৰেজাউল কৰিম চৰকাৰে এই মন্তব্য প্ৰকাশ কৰিছে আৰু উচ্ছেদিতৰ হৈ মাত নমতা সংখ্যালঘু নেতা বিধায়কক ২০২৬ত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দি গৰজি উঠিল ৰেজাউল কৰিম চৰকাৰ ৰেজাউল কৰিম চৰকাৰৰ মন্তব্য আছে টাইম ৮ৰ দৰ্শকসকলক প্ৰথমে ৰেজাউল কৰিম চৰকাৰৰ মন্তব্যটো শুনাই লৈছো মতা নাই সেইসকলক আমি চিনাক্ত কৰি আছো ২৬ৰ নিৰ্বাচন আহি আছে কোনে মাত মাতিলে কোনে মাত মতা নাই কোনে আমাৰ এই বিপদৰ সময়ত আমাৰ কাষত থিয় হলে কোনে আমাৰ বিপদৰ সময়ত পুলিচ মুখ্যমন্ত্ৰীয়ে গুলি কৰি যিবিলাক মানুহক মাৰিলে সেইসকল মৃতদেহৰ কাষত কোনে থিয় হলে উচ্ছেদিত পৰিয়ালৰ কাষত কোনে থিয় হলে বা আমাৰ কথাখিনি সৰ্বভাৰতীয় পৰ্যায়ত কোনে লৈ যাব বা লৈ যোৱা নাই বা সংবাদ মাধ্যমতো নিজৰ এটা প্ৰতিক্ৰিয়া প্ৰকাশ যিসকলে কৰা নাই তেওঁলোকক আমি নিশ্চিতভাৱে চিনাক্ত কৰি আছো আৰু সংখ্যালঘু ৰাইজক আমি আহ্বান জনাম যে ২৬ৰ নিৰ্বাচনত দল নহয় আমি ব্যক্তি হিচাপে মানুহক যাতে আমি নিৰ্বাচিত কৰিব পাৰো কাৰণ যিসকল ব্যক্তি আমাক প্ৰতাৰণা কৰিলে সি যি দলৰে নহওক সি কংগ্ৰেছ এউটিএফ যি দলৰে নহওক সংখ্যালঘু ৰাইজৰ ভোট লৈ গৈ দিছপুৰ দখল কৰি দিছপুৰত বহি থাকি নিজৰ সতি সন্তিজনে শান্তিত থাকিব আৰু আমাৰ নিৰহী জনসাধাৰণক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বলডুজাৰ তলাই অত্যাচাৰ কৰিব আৰু সেইবিলাক তেওঁলোকে চাই থাকিব আৰু আমাৰ মানুহখিনি নাখাই থাকিব স্কুলৰ পৰা বঞ্চিত হৈ থাকিব এইটো আমি কেতিয়াও সহ্য নকৰো আমি স্পষ্টকৈ কৈছো যিসকল বিধায়কে সংখ্যালঘু বিধায়কে এই মুহূৰ্তত জাতিৰ দুৰ্দিনত জাতিৰ কাষত থিয় হোৱা নাই ইয়াৰ যোগ্য প্ৰত্যুত্তৰ তেওঁলোকে পাব আৰু সংখ্যালঘু ৰাইজক আমি আহ্বান জনাইছো যে ৰাজনৈতিকভাৱে পৰিপক্ক হ'ব লাগিব গোলাম হিচাপে যাতে আমি জীয়াই নাথাকো যিসকলে আমাৰ কাৰণে কথা নকলে যিসকলে আমাৰ বিপদৰ সময়ত থিয় নহলে যিসকলে আমাক হিমন্ত বিশ্ব শৰ্মা কৰা অন্যায় অত্যাচাৰৰ প্ৰতিবাদ নকৰিলে তেওঁলোকক ২৬ৰ নিৰ্বাচনত যাতে আমি কোৱাৰ আগতেই তেওঁলোকক ভোট খুজিব আহিলে যাতে সমষ্টিৰ পৰা দিছপুৰলৈকে খেদি পঠিয়াই দিয়ে যাতে তাতে যাতে তেওঁলোকে থাকে তাৰ ব্যৱস্থা কৰিব লাগিব আৰু আমি উচ্ছেদ হৈছো আমাৰ মানুহ উচ্ছেদ হৈছে আমাৰ মানুহ আজি মাটি থাকিবলৈ ঠাই পোৱা নাই ৰাজনৈতিকভাৱেও তেওঁলোকক থাকিবলৈ ঠাই দিয়া নহ'ব অসমৰ সংখ্যালঘু অঞ্চলত ৰাজনৈতিকভাৱে ঠাই দিয়া নহ'ব কোনে কি কৰিছে সেইবিলাক মোৰ লক্ষ্য নহয় আমাৰ মূল কথা হৈছে সংখ্যালঘু ৰাইজে ভোট দিছে বহু আশা আকাংক্ষাৰে সংখ্যালঘু ৰাইজৰ বিপদৰ সময়ত যদি কোনোবাই মাত মতা নাই তাৰ বিচাৰ ৰাজনৈতিকভাৱে ২৬ত কৰা হ'ব সংখ্যালঘু ৰাইজৰ কাঠগড়াত থিয় কৰা হ'ব প্ৰয়োজনত পহুখিৰা দিয়া হ'ব আজি যিসকলে মাত মতা নাই সেইসকলক আমি চিনাক্ত কৰি আছো ২৬ৰ নিৰ্বাচন আহি আছে কোনে মাত মাতিলে কোনে মাত মতা নাই কোনে আমাৰ এই বিপদৰ সময়ত আমাৰ কাষত থিয় হলে কোনে আমাৰ বিপদৰ সময়ত পুলিচ মুখ্যমন্ত্ৰীয়ে গুলি কৰি যিবিলাক মানুহক মাৰিলে সেইসকল মৃতদেহৰ কাষত কোনে থিয় হলে উচ্ছেদিত পৰিয়ালৰ কাষত কোনে থিয় হলে বা আমাৰ কথাখিনি সৰ্বভাৰতীয় পৰ্যায়ত কোনে লৈ যাব বা লৈ যোৱা নাই বা সংবাদ মাধ্যমতো নিজৰ এটা প্ৰতিক্ৰিয়া প্ৰকাশ যিসকলে কৰা নাই তেওঁলোকক আমি নিশ্চিতভাৱে চিনাক্ত কৰি আছো আৰু সংখ্যালঘু ৰাইজক আমি আহ্বান জনাম যে ২৬ৰ নিৰ্বাচনত দল নহয় আমি ব্যক্তি হিচাপে মানুহক যাতে আমি নিৰ্বাচিত কৰিব পাৰো কাৰণ যিসকল ব্যক্তি আমাক প্ৰতাৰণা কৰিলে সি যি দলৰে নহওক সি কংগ্ৰেছ এউটিএফ যি দলৰে নহওক সংখ্যালঘু ৰাইজৰ ভোট লৈ গৈ দিছপুৰ দখল কৰি দিছপুৰত বহি থাকি নিজৰ সতি সন্তিজনে শান্তিত থাকিব আৰু আমাৰ নিৰহী জনসাধাৰণক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বলডুজাৰ তলাই অত্যাচাৰ কৰিব আৰু সেইবিলাক তেওঁলোকে চাই থাকিব আৰু আমাৰ মানুহখিনি নাখাই থাকিব স্কুলৰ পৰা বঞ্চিত হৈ থাকিব এইটো আমি কেতিয়াও সহ্য নকৰো আমি স্পষ্টকৈ কৈছো যিসকল বিধায়কে সংখ্যালঘু বিধায়কে এই মুহূৰ্তত জাতিৰ দুৰ্দিনত জাতিৰ কাষত থিয় হোৱা নাই ইয়াৰ যোগ্য প্ৰত্যুত্তৰ তেওঁলোকে পাব আৰু সংখ্যালঘু ৰাইজক আমি আহ্বান জনাইছো যে ৰাজনৈতিকভাৱে পৰিপক্ক হ'ব লাগিব গোলাম হিচাপে যাতে আমি জীয়াই নাথাকো যিসকলে আমাৰ কাৰণে কথা নকলে যিসকলে আমাৰ বিপদৰ সময়ত থিয় নহলে যিসকলে আমাক হিমন্ত বিশ্ব শৰ্মা কৰা অন্যায় অত্যাচাৰৰ প্ৰতিবাদ নকৰিলে তেওঁলোকক ২৬ৰ নিৰ্বাচনত যাতে আমি কোৱাৰ আগতেই তেওঁলোকক ভোট খুজিব আহিলে যাতে সমষ্টিৰ পৰা দিছপুৰলৈকে খেদি পঠিয়াই দিয়ে যাতে তাতে যাতে তেওঁলোকে থাকে তাৰ ব্যৱস্থা কৰিব লাগিব আৰু আমি উচ্ছেদ হৈছো আমাৰ মানুহ উচ্ছেদ হৈছে আমাৰ মানুহ আজি মাটি থাকিবলৈ ঠাই পোৱা নাই ৰাজনৈতিকভাৱেও তেওঁলোকক থাকিবলৈ ঠাই দিয়া নহ'ব অসমৰ সংখ্যালঘু অঞ্চলত ৰাজনৈতিকভাৱে ঠাই দিয়া নহ'ব কোনে কি কৰিছে সেইবিলাক মোৰ লক্ষ্য নহয় আমাৰ মূল কথা হৈছে সংখ্যালঘু ৰাইজে ভোট দিছে বহু আশা আকাংক্ষাৰে সংখ্যালঘু ৰাইজৰ বিপদৰ সময়ত যদি কোনোবাই মাত